হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এইটো হৈছে স্কিন কেয়াৰ। আৰু মুখখনৰ অৱস্থা চাওকচোন, মোৰ গোটেই মুখখনৰ অৱস্থা বহুত বেয়া হৈ আছে, যিহেতু চবতেই মানে গোটেই মুখখনতে গুটি গুটি ওলাই আছে। ভাবিলোঁ এটা সৰু মানে স্কিন কেয়াৰ এটা মানে দিওঁ বুলি আপোনালোকৰ ওচৰত। আৰু ময়ো ট্ৰাই কৰিলোঁ। ট্ৰাই কৰাৰ পিছতো মোৰ মুখখনৰ অৱস্থা অকণমান মানে চপা দেখা গৈছে, নিজকে উজ্জ্বল দেখা গৈছে। তো মই ভাবিলোঁ আপোনালোকৰ ওচৰলৈ আগবাঢ়াওঁ বুলি। তো ব'লকচোন চাওঁ কি দি বনালোঁ মই। আৰু লাইক এটা কৰিব, ফ'ল' কৰি দিব মোৰ পেজটো। তো ব'লক এতিয়া বনাওঁগৈ দেই। আৰু আপোনালোকেও বনাই ইউজ কৰি চাব কেনেকুৱা পালে। মোৰ যিহেতু আজি ফাৰ্ষ্ট টাইম লগাই মোৰ অকণমান ভাল লাগিছে। তাৰপিছতে ইয়াতে লৈ ল'লোঁ সৰু বাতি এটাত এচামুচ হালধি আৰু এডোখৰ নেমু, আৰু এইফালে লৈছোঁ বেচন আৰু অকণমান পানী লৈছোঁ। আৰু এতিয়া মই এইটো বনাম। এচামুচ হালধি ল'লোঁ, এচামুচ আপোনাৰ বেচন ল'লোঁ, আৰু নেমু টুকুৰা এডোখৰ মানে অকণমান ৰসটো ল'লোঁ, আৰু অকণমান পানী ল'লোঁ। এল'ভেৰা দিব পাৰে আপোনালোকে, যিহেতু মই ঘৰত এল'ভেৰা নাই, তো মই সেইকাৰণে পানীয়ে দিম আৰু নেমু দি মিক্স কৰিলোঁ। চাওকচোন বাৰু। তাৰপিছতে ইয়াত ৰেডি হৈ গ'ল। ৰেডি হৈ যোৱাৰ পিছতে ইয়াত মই মুখত এতিয়া লগাম চাওক। আপোনালোকে প্ৰথমে অকণমান পাতলকৈ লগাই চাব, তাৰপিছত আপোনালোকে ডাঠকৈ লগাব দেই। আৰু এইটো লগোৱাৰ পিছত 10-15 মিনিট আপোনালোকে থৈ দিব লগাই, তাৰপিছত পূৰা শুকাই যাব। তাৰপিছত আপোনালোকে ঠাণ্ডা পানী দি মুখখন ৱাছ কৰি দিব। আৰু তাৰপিছত মুখখনৰ উজ্জ্বলটো চাবচোন বাৰু। চাওক মই লগাই ৰেডি। আৰু এতিয়া মই 10-15 মিনিটৰ কাৰণে ইয়াত থৈ দিম শুকাবলৈ কাৰণে। তাৰপিছত ইয়াতে চাওকচোন মই মুখখন ধুই আহিলোঁ, ৱাছ কৰি আহিলোঁ। আৰু মুখখনৰ উজ্জ্বলটো চাওকচোন, ইমান ধুনীয়া আৰু ইমান কোমল হৈ আছে, মানে নিজকে ভাল লাগি গৈছে। আৰু লাইক এটা কৰিব, ফ'ল' এটা কৰিব, আৰু ধুনীয়াছে কমেণ্ট এটা কৰিব। আজিলৈ ইমানেই, বাই।